ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে এইবাৰ CCTOA চৰকাৰক দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন। আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ আলোচনা হৈছিল CCTOA গঠন কৰি দিয়া কনচালটেটিভ গ্ৰুপৰ যোৱা 21 ডিচেম্বৰত বৈঠকত বহিছিল কোঅৰ্ডিনেশ্যন কমিটি অফ দ্য ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছামৰ দ্বাৰা গঠিত সমন্বয়ৰক্ষী গ্ৰুপে আৰু সেই বৈঠকৰ সিদ্ধান্তৰ ভিত্তিত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰস্তুত কৰা চূড়ান্ত প্ৰতিবেদন দাখিল কৰিলে CCTOA গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ অধ্যক্ষ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ হাতত তেওঁলোকে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে দাখিল কৰিলে অন্তৱৰ্তীকালীন প্ৰতিবেদন। উল্লেখযোগ্য যে আগন্তুক ভোগালী বিহুৰ পাছতে কেন্দ্ৰীয় নেতাসকলক সাক্ষাৎ কৰিব CCTOA। উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী কেইগৰাকীৰ লগতে ছাত্ৰ সংগঠনৰ নেতাসকলকো সাক্ষাৎ কৰিব দলটোৱে। কোনো কাৰণতে অসমৰ ছয় জনগোষ্ঠীক STৰ মৰ্যাদা নিদিবলৈ সজোৰে দাবী জনোৱাৰ কথা উল্লেখ কৰিছে। আমি ইতিমধ্যে CCTOAৰ ফালৰ পৰা মন্ত্ৰী গোটৰ যি প্ৰতিবেদন আছিলে এই প্ৰতিবেদনক আমি সমূলাংশে প্ৰত্যাখ্যান কৰিছোঁ আৰু প্ৰত্যাখ্যান কৰি যেহেতু অসমৰ ছয় জনগোষ্ঠীক কোনো কমিটিয়ে আজিলৈকে ৰিকমেণ্ড কৰা নাই, জইণ্ট কমিটিৰ ৰিপৰ্টতো গোপীনাথ বৰদলৈ আৰু AV ঠাক্কাৰৰ যি এক্সক্লুডেড এৰিয়া ছেমি এক্সক্লুডেড এৰিয়া যি জইণ্ট কমিটি আছিলে 1947ত তেওঁলোকে ছয় জনগোষ্ঠীক STৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাই। 1965ত লকুৰ কমিটিয়েও তেওঁলোকক ৰিকমেণ্ড কৰা নাই। 1993ত অসম চৰকাৰে যি আয়োগ বনাইছিলে সেই আয়োগেও অসমৰ ছয় জনগোষ্ঠীক ছেটেল ট্ৰাইব হ'ব লাগে বুলি ৰিকমেণ্ড কৰা নাই, অনুমোদন জনোৱা নাই। 74 টি ট্ৰাইব আৰু XT গাৰ্ডেনাৰৰ 38ক শ্বেডিউল কাষ্ট হিচাপে ৰিকগনিশ্যন দিবৰ কাৰণে এটা ৰিকমেণ্ডেশ্যন দিছিল। কিন্তু বৰ্তমানৰ যি ৰিপৰ্ট মন্ত্ৰীগোটৰ সেই ৰিপৰ্টত 74টাকেই শ্বেডিউল ট্ৰাইব ষ্টেটাছ দিবৰ কাৰণে ৰিকমেণ্ড কৰিছে। গতিকে সেইটো আমি ৰিজেক্ট কৰিছোঁ। গতিকে আমাৰ যি এমাহ সময় আছিলে সেই এমাহ সময়ৰ দুদিন পিছত হ'লেও আমি কনচালটেটিভ গ্ৰুপৰ যি ৰিকমেণ্ডেশ্যন আজি আমি ছাবমিট কৰিলোঁ। ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে আমি আগন্তুক ভোগালী বিহুৰ পিছতেই এটা ষ্ট্ৰং টীম আমি দিল্লীত কেম্প কৰিম। দিল্লীত কেম্প কৰি নেশ্যনেল লিডাৰবিলাকক আমি লগ ধৰিম। হোম মিনিষ্ট্ৰী হওক, ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী, RGI, নেশ্যনেল কমিশ্যন ফৰ ছেটেল ট্ৰাইব সকলোকে আমি সাক্ষাৎ কৰি কনচালটেটিভ গ্ৰুপৰ যি ৰিপৰ্ট সেই ৰিপৰ্টটো বা ৰিকমেণ্ডেশ্যনখিনি আমি ছাবমিট কৰি আমাৰ ফালৰ পৰা সজোৰে দাবী উত্থাপন কৰিম যাতে কোনো কাৰণত অসমৰ ছয় জনগোষ্ঠী মানে ST হিচাপে তেওঁলোকে ৰিকগনাইজ নকৰে। আমি ভাৰতীয় মানুহ, ভাৰতবৰ্ষতে আমাৰ যাতে প্ৰটেকশ্যনটো হয়। বৰ্তমানৰ ট্ৰাইবেলৰ মিনিমাম যিখিনি কনষ্টিটিউচনেল ৰাইটছ আমি এনজয় কৰি আছোঁ সেইখিনি বেনিফিটখিনি যাতে আমাৰ ইনটেক্ট থাকে তাৰ কাৰণে আমি কাম কৰিছোঁ।